নমস্কাৰ চাবিদসকল, আপোনালোকে চৰকাৰী কৰ্মচাৰী হিচাপে আপোনালোকে লাহে লাহে যেতিয়া আপোনালোকে সিনিয়ৰ হৈ যাব আৰু সেই সিনিয়ৰিটিৰ ভিত্তিত আপোনালোকে যি ফিক্সেশ্যন নাইবা প্ৰমোশ্যন লাভ কৰিব, সেই সন্দৰ্ভত আপোনাৰ অসম চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ শেহতীয়া জাননীৰ আধাৰত আমি আপোনালোকক এই সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছোঁ। হয় চাবিদসকল, আৰু যিসকলৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী। আৰু এয়া হ'ল অফিচ মেমৰেণ্ডাম, য'ত লিখা আছে কৰ্মচাৰী এজনে তেওঁ ছিনিয়ৰিটিৰ ভিত্তিত যি প্ৰমোশ্যন পায় সেই সম্পৰ্কে আপোনাৰ কি নিয়ম ফিক্সেশ্যন সেয়া আমি ক'বলৈ ওলাইছোঁ। আৰু ইয়াতে প্ৰথমতে কোৱা হৈছে যে আপোনাৰ নিৰ্দিষ্ট সময়ৰ ভিত্তিত চৰকাৰী কৰ্মচাৰী এজনক ছিনিয়ৰিটি কাম মেৰিট নাইবা মেৰিট কাম ছিনিয়ৰিটি ভিত্তিত আপোনালোকক প্ৰমোশ্যন দিয়া হয়। আৰু এই ক্ষেত্ৰত আপোনালোকে যদিহে প্ৰমোশ্যন ল'বলৈ নোখোজে তেনে ক্ষেত্ৰত আপোনালোক বিভাগীয় কৰ্তৃপক্ষক মানে ডিপাৰ্টমেণ্টেল প্ৰমোশ্যন কমিটি DPCক আপোনালোকে লিখিত আবেদন দিব লাগিব। আৰু সেই লিখিত আবেদন যদিহে DPC ডিপাৰ্টমেণ্ট প্ৰমোশ্যন কমিটিয়ে গ্ৰহণ কৰে তেতিয়া আপুনি প্ৰমোশ্যন ল'ব নোৱাৰিব। আৰু এই ক্ষেত্ৰত আপোনালোকে 2 নম্বৰ পইণ্টটো চাব। 2 নম্বৰ পইণ্টত লিখা আছে যে যেতিয়া আপোনালোকে প্ৰমোশ্যন নল'ব তাৰপিছত কিন্তু আপোনাৰ কাৰণে এই সুবিধা দিয়া নহ'ব বুলি ইয়াতে জনা গৈছে। এতিয়া আমি আপোনালোকক আন এক 3 নম্বৰ পইণ্টটো ক'বলৈ ওলাইছোঁ যে সেয়া হ'ল যদিহে আপুনি প্ৰমোশ্যন নলয় তেনে ক্ষেত্ৰত আপুনি পৰৱৰ্তী সেই সময়ত ইয়াৰ সুবিধাটো গ্ৰহণ কৰিব নোৱাৰিব। আনহাতে আপোনাৰ প্ৰমোশ্যন আপুনি নল'লে তেনেহ'লে আপোনাৰ পৰৱৰ্তী যিজন জুনিয়ৰ আছে সেই জুনিয়ৰজনক তেখেতক প্ৰমোশ্যন দিয়া হ'ব বুলি ইয়াতে লিখা আছে। আৰু এই ক্ষেত্ৰত 5 নম্বৰ পইণ্টটো চাব, সেয়া হ'ল মন কৰিবলগীয়া, যিহেতু আপুনি প্ৰমোশ্যন নল'লে আপোনাৰ জুনিয়ৰজনক প্ৰমোশ্যন দিয়া হ'ব। আৰু এই ক্ষেত্ৰত ছিনিয়ৰিটিৰ কথা নাহিব যিহেতু আপুনি ল'ব বিচৰা নাই। আনহাতে 5 নম্বৰত লিখা আছে যে যদিহে চৰকাৰী কৰ্মচাৰীজনে ৰিফিউজ প্ৰমোশ্যন ল'বলৈ যদিহে তেখেতে নোখোজে তেনেহ'লে এপইণ্টিং অথৰিটিলৈ আপুনি জনাব লাগিব। আৰু জনোৱাৰ পিছত কি হ'ব, সেইজন কৰ্মচাৰীয়ে বেনিফিট আণ্ডাৰ মডিফাইড এছিউৰ্ড কেৰিয়াৰ প্ৰগ্ৰেম স্কিম MA CPS নাইবা টাইম স্কিলৰ আপুনি যি সুবিধা সেই সুবিধাখিনি পাব নাপাব। তাৰমানে দেখা যায় যে বহুতো চৰকাৰী কৰ্মচাৰী তেওঁ এটা পদতে এটা বিভাগতে এটা ঠাইতে থাকিব খোজে, কিন্তু ডিপাৰ্টমেণ্টে যেতিয়া প্ৰমোশ্যন দিয়া হয় সেই ক্ষেত্ৰত বহুতো কৰ্মচাৰী সেয়া নল'লে আপোনালোকে MA CPAৰ সুবিধা নাপাব বুলি ইয়াৰ 5 নম্বৰ পইণ্টত জনা গৈছে। আনহাতে আপোনালোকে টাইম স্কিলৰ যি সুবিধা সেয়া আপোনালোকে লাভ নকৰিব। অন্যহাতে আপোনাৰ যি কাৰ্যালয় তাৰে আপোনাৰ জুনিয়ৰ কৰ্মচাৰীজনক পৰৱৰ্তী আপোনাক যিটো পষ্টত আপোনাক কি প্ৰমোশ্যন দিয়া হ'লে সেই জুনিয়ৰজনক প্ৰমোশ্যন দিয়া হ'ব বুলি এয়া আপোনাৰ প্ৰকাশ পাইছে। আৰু সেয়া আমি পোনে পোনে আপোনালোকক অৱগত কৰিলোঁ। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীসকলক লগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।